নমস্কাৰ বন্ধুসকল, আজি এই গাড়ীৰ পৰাই মই আপোনালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ দুজন ব্যক্তিৰ সৈতে মই ফুৰিবলৈ যাবলৈ ওলাইছোঁ। চাওকচোন কোন হে তেওঁলোক। ডিম্পু দা, ৰাতুল দা, মই আৰু মহন্ত দা। আমি কেইজন আজি গৈ আছোঁ ইণ্ডো ম্যানমাৰ বৰ্ডাৰ। এয়া আমি নাগালেণ্ডৰ একা বেকা পাহাৰৰ ৰাস্তাৰে আহি আছোঁ। ৰাস্তা একা বেকা হ'লেও কিন্তু ৰাস্তা বহুত আমাৰ অসমৰ কিছুমান ঠাইতকৈ বহুত মজাৰ ৰাস্তা, মানে প্লেইন ৰাস্তা। আমি ইয়াত এডোখৰ মনোমোহা ঠাই পালোঁহি। ইয়াতে গাড়ী ৰখাই আমি সকলোৱে ভিডিঅ' ফটো তুলি লৈছে। ইমানেই ধুনীয়া ঠাই, মানে ইয়াত সকলোফালে পাহাৰ পাহাৰ পাহাৰ, সেউজীয়া। ইয়াত যান্ত্ৰিকতা, পলিউশ্যন এইবিলাক কথাই নাহে। মানে ইয়াত থাকি মানে মাইণ্ড ফ্ৰেছ হৈ যাব, পিচ মাইণ্ড হৈ যাব, ইমান ধুনীয়া। অলপ আগুৱাই অহাৰ পিছত এইটো এটা জুৰি পালোঁ আমি। জুৰিটো মানে এটা বিশেষ বৈশিষ্ট্য আছে জুৰিটো বোলে, এটা এক ভুটীয়া জুৰি বোলে। ইয়াত আগৰ দিনতে ফটো তুলিলে হেনো মানুহৰ মূৰটোৰ ফটো নুঠে, তেওঁলোকে কোৱা মতে। আমি এই জুৰিটোৰ পৰা অলপ আগুৱাই আহিলোঁ, এঠাইত ৰ'লোহি। এই ঠাইডোখৰত সকলোৱে বহুত দূৰ যিহেতু যাত্ৰা কৰি আহিছোঁ, সকলোৱে হাত মুখ ধুই ল'লে। কিবা এটা খাবলৈ মানে পাতলীয়াকৈ ক'ল্ড ড্ৰিংকছ ইত্যাদি কিবাকিবি খাবলৈ, আমি ব্ৰেড বন এইবিলাক খাবলৈ আমি ঠিক কৰিলোঁ। তাতে এইফালে এজন ব্যক্তি দেখাম আপোনালোকক। এইফালে চাওকচোন, এই দাদাজনে মানে জান দা, তেওঁ আমাক ইয়ালৈ অনাত বিশেষ ভূমিকা আছে, বহুত ভূমিকা। তেওঁৰ দ্বাৰাই আমি ইয়ালৈ আহিব পাৰিছোঁ। লগতে মোৰ মামা ভানিজ চাংমাই, তেওঁলোকৰ দ্বাৰাই আমি ইয়ালৈ আহিব পাৰিছোঁ। তেওঁ যে দেখিছে কাটি থকা বাঁহডাল, তেওঁ ইয়াত গিলাচ ননাৰ কাৰণে, চৰ্বত খাবৰ কাৰণে এই বাঁহডাল কাটিছে। সুন্দৰ নহয়নে? এনেদৰে আমি কথা পাতি পাতি পাহাৰৰ একা বেকা ৰাস্তাৰে আগুৱাই গৈ আছোঁ। আৰু আমি এই ঠাইডোখৰ যিডোখৰলৈ গৈছোঁ তাৰ বিষয়ে অলপ মই কৈ দিছোঁ। গাঁওখনৰ নাম হৈছে লংৱা ভিলেজ। এই গাঁওখনৰ মাজেৰে ম্যানমাৰ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ লাইনটো পাৰ হৈ গৈছে। মানে গাঁওখনৰ আধা মানুহ আছে ইণ্ডিয়াত, আধা মানুহ আছে ম্যানমাৰত। বিশেষ কথাটো হ'ল কি, এই গাঁওখনত দুইটা দেশৰে কাৰেঞ্চি চলে, ইণ্ডিয়াৰো চলে, ম্যানমাৰো চলে। আমি গৈ আছোঁ এই ঠাইডোখৰ ৰজাজনৰ ঘৰলৈ। তেওঁলোকৰ ভাষাত ৰজাজনক তাত আং বুলি কোৱা হয়। ফাইনেলি আহি পাই গ'লোহি ইণ্ডো ম্যানমাৰ বৰ্ডাৰ, লংৱা ভিলেজ। আৰু মোৰ পিছফালে থকা ঘৰটো হৈছে চিফ ৰজাজনৰ ঘৰ। এই ঘৰটোৰ বিশেষ বৈশিষ্ট্য আছে। বৈশিষ্ট্য কি আহকচোন চাওঁ। এই ঘৰটো যে দেখিছে, এই ঘৰটোৰ এক চাইডে ইণ্ডিয়া, এক চাইডে ম্যানমাৰ। মানে ঘৰটোৰ মাজেৰেই বৰ্ডাৰ লাইন পাৰ হৈ গৈছে। মোৰ এটা ভৰি ইণ্ডিয়াত আছে, এটা ভৰি ম্যানমাৰত আছে। আৰু এই যে এই ঘৰটোৰ ভিতৰৰ মাজেৰেদি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইনটো পাৰ হৈ গৈছে। এই ঘৰটোত সোমাই প্ৰথম এইফালে যে সোঁ ছাইডটো দেখিছে, ইয়াত কিবা জন্তুৰ মূৰ্তি বনোৱা আছে। এইটো হৈছে ইণ্ডিয়াৰ ছাইড। এই ছাইডটো হৈছে ইণ্ডিয়াৰ ছাইড। ইয়াত ৱালবিলাকত তেওঁলোকে কাঠেৰে কিবা লিখা আছে। আৰু ইয়াত চৰকাৰে তেওঁলোকক ঘৰটো বনাই দিছিলে, তাৰ বিষয়ে অলপ লিখা আছে। আৰু এই বাওঁফালটো হৈছে ম্যানমাৰ ছাইড। তেওঁলোকৰ এই দুটা মূৰ্তি বনাই থৈছে, দেখিছে নহয়, হেড হাণ্টিঙৰ মূৰ্তি হয় এইকেইটা। তেওঁলোকে হেড হাণ্টিঙৰ কিছুমান পৰম্পৰা আছে। আৰু এই কাঠৰ ৱালবিলাকত দেখিছে কিছুমান ছবি খোদিত কৰা আছে। এতিয়া আমি ঘৰৰ ভিতৰৰ ভাগ চামগৈ। তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰথম সোমাই আহি দেখিছে যে সিংহ বনোৱা আছে। এখন টেবুল, এখন ডাইনিং টেবুল নে তেওঁলোকৰ কিছুমান তাত বিচাৰ হয় তেনেকুৱা টেবুল, সেইটো নাজানো। আৰু এইফালে চিধা চিধি মই ভিতৰলৈ আহি গ'লোঁ। এইটো এটা বৃহৎ ডাঙৰ ৰুম, মানে বহুত ডাঙৰ ৰুম। ইয়াৰ ভিতৰত এইবিলাক কিছুমান বস্তু তেওঁলোকে সজাই ৰাখিছে। এইবিলাক হাণ্টিং কৰি অনা কিছুমান হৰিণৰ মূৰ, বিভিন্ন ধৰণৰ মাথাত যেনেকৈ মিথুনৰ মূৰটো, হেডটো তেওঁলোকে ওলমাই ৰাখিছে। আৰু এইবিলাক যে দেখিছে ক'লা ক'লা, এইবিলাক গোল কাঁহীৰ নিচিনা, এইবিলাকক কোৱা হয় গং। এইখন যে দেখিছে, এইখন ছবি অঁকা নিচিনা, কাঁহীখনৰ ওপৰত আঁকি থৈ দিয়া নিচিনা আছে, এইবিলাক গং। এইবিলাক তেওঁলোকে ডাঙৰ ডাঙৰ ফেষ্টিভেলত বজায়। আৰু ওপৰত এইটো মিথুনৰ হেড, আৰু দেখিছে এইবিলাক সৰু সৰু গং। আৰু এইটো যে দেখিছে, এইটো হৈছে হাতীৰ দাঁত, তাৰ ওপৰত আকৌ এইটো মিথুনৰ হেড, আৰু এইবিলাক সৰু সৰু গং। এই গংবিলাক তেওঁলোকে ফেষ্টিভেলত বজায়। আৰু এইফালে দৰ্জাখনৰ কিনাৰতে ওলমাই ৰখা হৈছে দীঘলকৈ হৰিণৰ মূৰ, হেড। আৰু এইবিলাক বহুত বিভিন্ন ধৰণৰ জন্তু তেওঁলোকে যিহেতু চিকাৰ কৰে, এই চিকাৰ কৰা জন্তুবিলাক তেওঁলোকে এনেদৰে আনি ঘৰত সজাই থৈ ভাল পায়। আৰু এই সজাই থোৱা ঠাইডোখৰ এক বিশেষ আকৰ্ষণ হৈ পৰে। তাৰপিছত এইফালে সোঁফালে চাই দেখিলোঁ এইখন নাৱৰ নিচিনা যে আপোনালোকে দেখিছে, এই নাৱৰ নিচিনা এইখনত মই এইখনে কি কৰে নাজানো, কিন্তু মোক তেওঁলোকৰে দুজনমানে ক'লে এখন ফেষ্টিভেলত কিবা খুন্দে বোলে। তাৰপিছত তেওঁলোকৰ এইবিলাক কিছুমান মেমৰি ফটো হিচাপে ওলমাই ৰাখিছে। আৰু এইফালে যে দেখিছে, এইটো কৰিডৰ নহয়, একচুৱেলি এইটো হয় ইণ্টাৰনেশ্যনেল এটা বৰ্ডাৰ লাইন। ইয়াৰ সোঁফালে কিছুমান ৰুম আছে আৰু বাওঁফালেও কিছুমান ৰুম আছে, দেখিছে নহয়। ইয়াৰ যিবিলাক সোঁফালে থকা ৰুমবোৰ, এই সোঁফালে থকা ৰুমবোৰ হৈছে ইণ্ডিয়াৰ ৰুম, আৰু বাওঁফালে থকা ৰুমবিলাক হৈছে ম্যানমাৰৰ ৰুম। তেওঁলোকে মানে ম্যানমাৰতো থাকে আৰু ইণ্ডিয়াতো থাকে তেওঁলোকে। আৰু এইফালে চিধা চিধি কৰিডৰটোলৈ আগলৈ আগবাঢ়ি আহিলোঁ। আগবাঢ়ি আহি এইটো যে দেখিছে, যিটো ৰুম তেওঁলোকৰ কাঁহী বাতি থৈছে, এইটো হৈছে এটা কিটচেন। আৰু কিটচেনটো ঠিক সোঁফালে ঘূৰি দেখিলোঁ যে এইবিলাক কিছুমান তেওঁলোকে অৰ্ণামেণ্ট ওলমাই ৰাখিছে। অৰ্ণামেণ্ট এইবিলাক তেওঁলোকে নিজে হাতেৰে বনোৱা অৰ্ণামেণ্টছ কিছুমান, তেওঁলোকৰ ট্ৰেডিশ্যনেল অৰ্ণামেণ্ট এইবিলাক ওলমাই ৰাখিছে। অৰ্ণামেণ্টছৰ লগতে আছে ইয়াত মূৰ্তি আছে, দাও আছে, বিভিন্ন ধৰণৰ। তেওঁলোকে এইবিলাক বিক্ৰী কৰিবৰ বাবে নিজে হাতেৰে বনাই ওলমাই ৰাখিছে। আৰু আমাৰ এয়া দেখিছে ডিম্পু দায়ে কিবা ল'ব বিচাৰিছে। তাৰপিছত আমি এই
কিটচেনটোলৈ চালোঁ যে কিটচেনটো ইমান ডাঙৰ কিটচেন, এইটো চাওকচোন বাৰু ইমান ডাঙৰ কিটচেন। ভাবিছানে এই যে ধোঁৱাবলী আছে, ধোঁৱাবলী থকাটো ম্যানমাৰ ছাইড, আৰু ইটো ছাইড যিটো অপজিট ছাইড কাঁহী বাতিখিনি আছে এইটো ছাইডটো হৈছে আমাৰ ইণ্ডিয়াৰ ছাইড, ইণ্ডিয়া ম্যানমাৰ, মানে একেটা পাকঘৰৰ মাজেৰে বৰ্ডাৰ লাইনটো পাৰ হৈ গৈছে। এইজন যে বহিছে তেওঁ হৈছে আং চিফ বা ৰজা বুলি কোৱা হয়। আহকচোন তেওঁৰ মুখেৰে আমি জানো তেওঁৰ বিষয়ে অলপ। ম্যানমাৰত 30খন গাঁও আছে তেখেতৰ আণ্ডাৰত, ইণ্ডিয়াটো 5 ইণ্ডিয়াত 5, ইণ্ডিয়াত কম আছে। মানে 35খন গাঁৱৰ তেখেত আপুনি ৰেচিডেঞ্চি আপুনি কোনটো চিটিজেনশ্বিপটো অলপ কৈ দিব। ডুৱেল চিটিজেনশ্বিপ আছে ডুৱেল চিটিজেনশ্বিপ। য়েছ ইণ্ডিয়া নাগালেণ্ড ইলেকশ্যন আহিলে বি ভোট দিয়ে, ম্যানমাৰ ইলেকশ্যন আহিলে বি ভোট দিয়ে। পাব্লিকটো আলাগ আলাগ আছে। ইণ্ডিয়াত হাউচ ওৱান 748 আছে, বৰ্মাতে কমতি আছে 300 এবাভ আছে। বৰ্মা ইলেকশ্যন আহিলে এইটো বৰ্মা চাইড মানুহখন ইলেকশ্যন দিয়ে আৰু মই বি দিয়ে। আৰু ইণ্ডিয়া ইলেকশ্যন আহিলে 748 এইটো খান দিব আৰু মই বি দিব। তেখেত মানে এটা ৰজা। আৰু তেওঁৰ লগত কথা পাতি অলপ বাহিৰলৈ ওলাই আহিলোঁ, এই তেওঁলোকৰ পিছফালৰ ছাইডলৈ। এইখন দেখিছেনে? এইখন হৈছে বাৰ্মা দেশৰ ম্যানমাৰৰ স্কুটি নে বাইক হয় কিবা এখন, কিন্তু মই এখন চলাবলৈ মই এজনক ৰিকুৱেষ্ট কৰিলোঁ, তেওঁ ৰিকুৱেষ্ট কৰাৰ কাৰণে মোক দিলে চলাবলৈ। এই দাদাজনক অশেষ ধন্যবাদ, তেওঁ মোক চলাবলৈ এখন আগফালে আনি দিয়াৰ বাবে। তাৰপিছত মই বহুতবাৰ চেষ্টা কৰি যেনে তেনে এইখন ষ্টাৰ্ট কৰিলোঁ। নাই ক্লাছ, নাই ব্ৰেক, নাই ভৰি থ'বলৈ কিবা জেগা আছে, তেনেকৈয়ে মই চলাবলৈ সাহস কৰিলোঁ এখন, আৰু চলাই লৈ গ'লোঁ। এয়া চাওক, বাৰ্মা দেশৰ স্কুটি মই চলাই আছোঁ ম্যানমাৰ আৰু ইণ্ডিয়াৰ বৰ্ডাৰত। এইখন চাওক। আৰু এই স্কুটিখন চলাই এটাই আমি ঘৰলৈ যাবলৈ হ'ল, সেইটো কাৰণে আঙৰ ঘৰখনক আৰু আঙৰ পৰিয়ালটোক বাই বাই দি আমি পুনৰ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ।